নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল, ইফালে যেনেকৈ পৃথিৱী এটা ভাইৰাছৰ ভয়ত আতংকিত হৈ আছে, আনফালে ওপৰৰ পৰা আসমানী বিপদ আঘাত হানিবলৈ প্ৰস্তুত হৈ আছে। মহাকাশৰ পৰা অহা আতংক পৃথিৱীত থকা ভাইৰাছতকৈ বেছি ভয়ংকৰ। হয়, আপুনি ঠিকেই শুনিছে। 29 এপ্ৰিল পৃথিৱী ধ্বংস হ'বলৈ গৈ আছে। চাৰিওফালে মানুহে নানা কথা কৈ আছে, যাৰ যি মন যাৰ যি ইচ্ছা কৈ আছে। কিন্তু এইবোৰ 2012 চনৰ নিচিনা গুজব নহয়। তেনেহ'লে কি সঁচাকৈ পৃথিৱী 29 এপ্ৰিল 2020ত মই, আপুনি আৰু এই পৃথিৱী ধ্বংস হৈ যাব? তেনেহ'লে আহক আমি জানো আচল ৰহস্য। নাম্বাৰ 1, হিষ্ট্ৰী অফ ষ্টাৰয়েড। ষ্টাৰয়েডৰ ইতিহাস। আমাৰ সৌৰজগতৰ মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত অসংখ্য লাখ নিযুত সংখ্যক ষ্টাৰয়েড অৱস্থিত আছে আৰু এই ঠাইখিনি ষ্টাৰয়েড বেল্ট নামে পৰিচিত, যিবোৰ সূৰ্যৰ পৰিক্ৰমা কৰি আছে। শিলেৰে নিৰ্মিত এই ষ্টাৰয়েডৰ আকাৰ গ্ৰহৰ নিচিনা ইমান ডাঙৰ নহয়। এইটো হয়তো আপুনি জানে, কোটি বছৰ আগত পৃথিৱীত ডাইনছৰৰ ৰাজত্ব আছিল। কিন্তু আপুনি জানেনে সিহঁতৰ ধ্বংসৰ কাৰণ আছিল এটা ষ্টাৰয়েড, যিটো প্ৰায় কোটি বছৰ আগত পৃথিৱীৰ এটা অংশত আঘাত হানিছিল আৰু ডাইনছৰ ধ্বংস হৈ যায়। সেই আঘাত ইমান শক্তিশালী আৰু ভয়ংকৰ আছিল যে সেইটো য'ত পৰিছিল সেই ঠাইত 20 কিলোমিটাৰ গভীৰ খাপ তৈয়াৰ হৈ যায়। অকল সেইটোৱেই নহয়, তাৰ আশে-পাশে থকা 800 কিলোমিটাৰ দূৰত্ব যিমান জীৱ-জন্তু আৰু ডাইনছৰ আছিল, জ্বলি পুৰি ছাই হৈ যায়। ইয়াৰ ফলত মনত এটা প্ৰশ্ন আহে, তেনেহ'লে এইবাৰ আমিও ধ্বংস হৈ যাম নেকি? নাম্বাৰ 2, 52768 ষ্টাৰয়েড। ইফালে গোটেই পৃথিৱী বিয়পি পৰা ভাইৰাছৰ কাৰণে এই পৰ্যন্ত 20,000তকৈ বেছি মানুহে প্ৰাণ হেৰুৱালে আৰু গোটেই বিশ্বত 4 লাখ মানুহে এই ভাইৰাছত আক্ৰান্ত। এই ভাইৰাছৰ মাজত আশংকা কৰা হৈছে যে 29 এপ্ৰিল 2020 চনত মানৱ সভ্যতা সম্পূৰ্ণৰূপে ধ্বংস হৈ যাব। মানুহো নাথাকিব আৰু নাথাকিব পৃথিৱীও। আচলতে 29 এপ্ৰিল 2020ত পৃথিৱীৰ কাষেৰে এটা ষ্টাৰয়েড পাৰ হৈ যাব, যাৰ নাম হৈছে 52768 ষ্টাৰয়েড। জানিব পৰা গৈছে এই ষ্টাৰয়েডৰ উচ্চতা হিমালয় পৰ্বতৰ আধাৰ সমান। এইটো যদি পৃথিৱীক আঘাত হানে, পৃথিৱী ধ্বংস হৈ যাব। নাছা 24 জুলাই 1958 চনত এই ষ্টাৰয়েডটো বিচাৰি উলিওৱাত সক্ষম হৈছিল। সিহঁতে প্ৰথমৰ পৰাই ইয়াৰ গতিবেগ, দূৰত্ব আদিৰ ওপৰত দৃষ্টি ৰাখিছিল। 1.8 কিলোমিটাৰৰ পৰা 4.8 কিলোমিটাৰ বেগ বিশিষ্ট এই ষ্টাৰয়েডৰ গতি 20,000 মাইল প্ৰতি ঘণ্টাত। ইয়াৰ দূৰত্ব পৃথিৱী আৰু চন্দ্ৰৰ দূৰত্বৰ 16 গুণ, যিটো 29 এপ্ৰিল 2020 চনত পৃথিৱীৰ কাষেৰে অতিক্ৰম কৰিব। কিন্তু প্ৰশ্ন এটাই, এই ষ্টাৰয়েডৰ কাৰণে মানৱ সভ্যতা আৰু পৃথিৱীৰ কোনো ক্ষতি হ'ব নেকি? ইয়াৰ উত্তৰ হ'ল নহ'ব, কাৰণ 52768 ষ্টাৰয়েডটো পৃথিৱীৰ পৰা আনুমানিক 3.9 মিলিয়ন দূৰত্বত অতিক্ৰম কৰিব, যাৰ ফলত পৃথিৱীৰ লগত ষ্টাৰয়েডৰ সংঘৰ্ষৰ কথা ভাবিবই নোৱাৰি। 52768 ষ্টাৰয়েড অতিক্ৰমৰ ফলত পৃথিৱীৰতো একো নহয়েই, মানৱ সভ্যতাৰো একো নহয়। 52768 অৰ্থাৎ 1998 OR2 ষ্টাৰয়েডটো 29 এপ্ৰিল 2020 চনত পৃথিৱীৰ কাষেৰে অতিক্ৰম কৰিব। সেই সময়ত ষ্টাৰয়েডটো 4 মিলিয়ন মাইল দূৰত্বত থাকিব। নাছা এইটো ঘোষণা কৰিছে, ষ্টাৰয়েডটো পৃথিৱীত কোনো আঘাত নকৰে। নাছাই ভৱিষ্যতে পৃথিৱীত হোৱা আতংকৰ আগতীয়া বাতৰি দি থাকে আৰু সেইবোৰক লৈ ৰিচাৰ্চ কৰি আৰু সিহঁতৰ পৰাও 52768 ষ্টাৰয়েড পৃথিৱীত আঘাত হনাৰ কোনো বাতৰি জনোৱা হোৱা নাই। ছ'চিয়েল মিডিয়াত সদায় ভুল তথ্য দিয়া হৈছে। তেনেহ'লে খবৰ গুজবৰ নিচিনাকৈ কেনেকৈ প্ৰচাৰ হ'ল? ইয়াৰ উত্তৰ হৈছে ছ'চিয়েল মিডিয়া। ইণ্টাৰনেট জগতত কোনো গুজব ভাইৰেল হোৱাত দেৰি নহয়। এনেকুৱাই হৈছে
52768 ষ্টেৰইডৰ লগত, যিটো পৃথিৱী ধ্বংসৰ লগত নিমখ জলকীয়া মিহলাই জনগণৰ সন্মুখত প্ৰকাশ কৰা হয়। ছ'চিয়েল মিডিয়াত কাল্পনিক ভিডিঅ'ৰ মাধ্যমেৰে বিশ্বাস কৰা হৈছে যে হিমালয় পৰ্বতৰ নিচিনা 52768 ষ্টেৰইডটো পৃথিৱীৰ লগত সংঘৰ্ষ হ'ব। ইয়াৰ ফলত পৃথিৱী ধ্বংস হৈ যাব। এনেকৈ হোৱাটছএপ, ফেচবুকৰ মাধ্যমেৰে শ্বেয়াৰ কৰা হৈছে। ইয়াৰ আগতেও 2012 চনত পৃথিৱী ধ্বংসক লৈ কেইটামান গুজব ওলাইছিল। পৰৱৰ্তী সময়ত তেনেকুৱা একো হোৱা নাই। যদি কিবা বিপদৰ পৰা ৰক্ষা পৰিব লগা হয়, সেইটো হৈছে পৃথিৱীত বিয়পি পৰা কৰোনা ভাইৰাছ, যাৰ এণ্টিডট খুব সোনকালে উলিয়াব লাগিব। সব বন্ধুসকল, গুজবত কাণ নিদি এই ভাইৰাছৰ লগত যুঁজ দিয়াৰ প্ৰস্তুতি লওক। নিজে সচেতন হওক, আনক সচেতন কৰক। ভিডিঅ' সম্পৰ্কে মতামত কমেণ্ট কৰি অৱশ্যই জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক দিয়ক আৰু ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনত ক্লিক কৰক। ধন্যবাদ।